ৰাইজৰ আশীৰ্বাদ আছে আজিলৈকে আমি 97। নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভর্নমেন্ট জব। এই মুহূর্তত আপোনালোকৰ বাবে আসাম পুলিচ লগতে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এডিআৰই যেটো 2.0 গ্ৰেড 3 গ্ৰেড 4 আছিল লগতে আপোনালোকৰ যিসমূহ আপোনালোকৰ টেটৰ আপোনালোকে এপ্লাই কৰিছে তাৰ এক্সাম সম্পৰ্কে এটা নতুন আপডেট আহিছে। মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে আকৌ নতুনকৈ আপোনালোকক 35,000 চাকৰি আকৌ আহিব বুলি এই কথা মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে। সেই আসাম পুলিচ এডিআৰই টেটৰ যিসমূহ ৰিক্ৰুটমেণ্ট আছিল সেইসমূহ ইণ্টাৰভিউ কেতিয়া হ'ব তাৰ মাহৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী মহোদয় কি ঘোষণা কৰিছে মই আপোনালোকক তাৰ বাইটটো শুনাই দিম। শুনাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ চেনেলটো নতুনকৈ আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱে এনেদৰে আপোনালোকৰ জবৰ আপডেট লগতে জব ৰিলেটেড আপডেটসমূহ পাই থাকে। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে, কেতিয়াৰ পৰা ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হ'ব, লগতে নতুনকৈ যিটো 35,000 নিযুক্তি আছে কেতিয়াৰ পৰা সেই নিযুক্তিসমূহ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব তাৰ সম্পৰ্কে মই আপোনালোকক আপডেটটো আপোনালোকক মই দি দিছোঁ। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো ভালদৰে শুনি লওক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাইজৰ আশীৰ্বাদ আছে আজিলৈকে আমি 97,000 চাকৰি আমি দি দিলোঁ। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালালবিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলোঁ 1 লাখ 35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব।